জামুগুৰিহাটত বন্যহস্তীৰ সন্ত্ৰাস। জামুগুৰিহাটৰ দক্ষিণ প্ৰান্তৰ যি চিতলমাৰী, সেই চিতলমাৰীত বন্যহস্তীয়ে ইতিমধ্যে সন্ত্ৰাস সৃষ্টি কৰিছে। চিতলমাৰীৰ মাধৱ চেত্ৰী নামৰ এগৰাকী ব্যক্তিৰ গৃহত যোৱাকালি বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰি এইদৰেই তেখেতৰ বাসগৃহৰ পিছফালৰ অংশ ভাঙি পেলাইছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট নিহাৰে ইয়াত দেখাইছে আপোনালোকৰ সমগ্ৰ পৰিৱেশ। এয়াই হৈছে জামুগুৰিহাটৰ চিতলমাৰীৰ এগৰাকী কৃষক মাধৱ চেত্ৰী, আৰু এই মাধৱ চেত্ৰী বাসগৃহতে কালি নিশা প্ৰায় 12মান বজাত অহা বন্যহস্তীৰ জাকে এইদৰে মাধৱ চেত্ৰীৰ বাসগৃহৰ যি পিছফালৰ অংশ এইদৰে ভাঙি চুৰমাৰ কৰে। এয়া আপোনালোকে দেখিছে কিদৰে পাকঘৰৰ ভিতৰত থকা বাচন আচবাৰ এইদৰে এতিয়া যেনি তেনি পৰি আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজনৰ পৰা অহা বন্যহস্তী জাকে এই অঞ্চলৰ সন্ত্ৰাস দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে। ইয়াৰ যিসকল বিশেষকৈ এই অঞ্চলটো কৃষিজীৱী, ইয়াত যথেষ্ট সংখ্যক লোক আছে আৰু সেই লোকসকলে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে। আৰু এই খেতি বাতিৰ ওপৰত এই অঞ্চলৰ হাতীৰ যি সন্ত্ৰাস, এই সন্ত্ৰাস প্ৰতি বছৰে থাকে আৰু এই অঞ্চলৰ বহুতো ধনজনৰ ইতিমধ্যে ক্ষতিসাধন হৈছে বন্যহস্তীৰ আক্ৰমণত। আমি যিগৰাকী ব্যক্তিৰ কালি বাসগৃহ ভাঙিলে সেই ব্যক্তিগৰাকীৰ আমি পত্নীৰ ওচৰলৈ যাবলৈ বিচাৰিম। কেনেদৰে কালি কিমান বজাত আহিছিল বনৰীয়া হাতী? 12 বাজিব। কেইটা হাতী আহিছিল? এটা হাতী। তাত কল ভাঙিছে আৰু ইফালে আহিছে, গম পোৱা নাই। মই বাহিৰত গৈছো, এইটো ছোৱালী গৈছে, সৰু ছোৱালী, মই পিছাব কৰিলো, গ্ৰন্থি হাততে আছে, এটা টৰ্চ হাততে আছে। বোৱাৰীজনী পলাই গ'ল, দৰ্জা খুলি পলাই গ'ল। নাতি লৈছে, মোক নাতি ধৰি লৈছে। আপুনি ভিতৰতে থাকিলে? ভিতৰতে থাকিলো। মই নাতি ধৰিৰ পৰা লৈছে, এইটো আৰু ঘুমাইছো। ইয়াতো আগে পিছেও আহে বন্যহস্তী জাক, আহে নাই? হাতী আহে নাই আগতে? আহে, ঘৰটো ভাঙা নাই। মই কিমান বছৰ হৈছো ইয়াত। আপোনাৰ এইবাৰ ভাঙিছে? এইবাৰ ভাঙিছে, মই দেখা নাই ভাঙাটো। এইদৰে নিশা বন্যহস্তীৰ আক্ৰমণৰ ফলত এই বাসগৃহৰ যিসকল লোক আছিল, সেই লোকসকলে পলাই কাষৰ ঘৰৰ মানুহৰ ঘৰলৈ পলাই গৈ নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে। আমি আন এজন ব্যক্তি আছে, আমি তেখেতৰ ওচৰলৈ যাবলৈ ক'ম। আপোনালোকৰ এই অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে থাকে দীৰ্ঘদিন ধৰি, কি ক'ব? এইটো আমাৰ আজি মাত্ৰ নহয়, আজি কিমান বছৰ হ'ল এনেকা বন্যহস্তী মানে উৎপাত কৰি আছে, ঘৰ ভাঙি আছে, মানুহ মাৰি আছে, খেতি পথাৰো নহ'ব, চব লণ্ডভণ্ড কৰি দিয়ে। এইটোৱে আমি চৰকাৰক এটা অনুৰোধ জনাইছো যে এইবিলাক বস্তুটো তদন্ত কৰিলে ভাল হ'ব। বন বিভাগৰ লোক আহে নাই? বন বিভাগৰ লোকো ইয়াৰ ভিতৰত নাহে। ইয়াত নাহে? বাহিৰতে থাকিব, ইয়াৰ ভিতৰতো নাহে। প্ৰতি সন্ধিয়াই আহে নে নিশাৰ ভাগত আহে? আপোনাৰ এটা 12টা বজাৰ পৰা 1টা বজা 2টা বজালৈকে আহি থাকে। চবৰ ঘৰত এনেকৈ কৰি পেলাই ভাঙি গৈ থাকিব। সেইকাৰণে আমি এতিয়া অনুৰোধটো জনালোঁ চৰকাৰৰ ফালৰ পৰা, কেনেকৈ কি হ'ব। এয়াই আছিল জামুগুৰিহাটৰ দক্ষিণ প্ৰান্তৰ চিতলমাৰী। আৰু এই অঞ্চলত অকল চিতলমাৰীয়ে নহয়, এই অঞ্চলৰ যি দক্ষিণাঞ্চলৰ যি 15-16খন গাঁও, সেই গাঁৱত ইতিমধ্যে বন্যহস্তীৰ সন্ত্ৰাস প্ৰায় প্ৰতি নিশাই অব্যাহত থাকে বুলি আমাৰ গাঁওবাসী ৰাইজে কৈছে। আৰু এই অঞ্চলত যি বন্যহস্তীৰ সন্ত্ৰাস, এই বন্যহস্তীৰ সন্ত্ৰাস ৰোধ কৰিবৰ কাৰণে বন বিভাগক এইসকল স্থানীয় ৰাইজে আহ্বান জনাইছে।